স্যার সোণালী বান্দৰৰ কথা কৈছে আপুনি পুৱাই পুৱাই সামাজিক মাধ্যমত দেখিব পাৰিছোঁ মই আজি তাত যাম যিহেতু সোণালী বান্দৰ যিহেতু প্ৰায় বিলুপ্তিৰ পথত কিন্তু আমাৰ বহু ঠাইত যেনেকুৱা কাকজানাটো সংৰক্ষণ কৰি ৰাখিছে বা ৰাইজে যি মৰম সাদৰ কৰি ৰাখিছে বিভিন্ন ধৰণৰ সেই বান্দৰসমূহৰ পৰা অত্যাচাৰৰ সন্মুখীন হ'লেও মানুহে কিন্তু যে যিহেতু এণ্ডেঞ্জাৰ্ড স্পেচিছ মানুহে কিন্তু সেইখিনিক কিন্তু সযতনে ৰাখিছে আৰু ঠিক তেনেকুৱাকৈ মানাহৰ পৰা আদি কৰি একদম কাকজানালৈ বা বিভিন্ন অন্য ঠাইত তিনিচুকীয়াত আমি দেখিছোঁ যে হল বান্দৰক একদম গাঁৱৰ ৰাইজে একদম পুহি ৰাখিছে কিন্তু আজি আমি ইয়াতে এই যে সোণালী বান্দৰ সেই সোণালী বান্দৰৰ কথা কাকজানাৰ সোণালী বান্দৰৰ কথা সমগ্ৰ অসমৰ লগত যাতে ভাৰতবৰ্ষতো আমি যাতে বিয়পাব পাৰোঁ তাৰ কাৰণে পৰ্যটন বিভাগৰ মন্ত্ৰী হিচাপে মই নিজে তেওঁলোকৰ ওচৰত গৈ পাৰিলে সোণালী বান্দৰৰ প্ৰত্যক্ষ কৰিম আৰু তাৰ যি সমাজে তেওঁলোকে মেইনটেইন কৰি ৰাখিছে বা বিভিন্ন সমিতি আছে সমিতিৰ লগতো আলোচনা কৰিম যে এই ক্ষেত্ৰতনো পৰ্যটন বিভাগৰ ভূমিকা কি বা পৰ্যটনৰ এটা অন্যতম থলী হিচাপে আমি নিব পাৰোঁ নেকি এই বিষয় লৈ পেলাই মই আজি জিলা প্ৰশাসনৰ লগতো আলোচনা কৰিম আৰু লগতে তাত যিসমূহ ৰাইজ আছে বা পৰিচালনা সমিতি আছে তেওঁলোকৰ লগতো আলোচনা কৰি যে আমাৰ বঙাইগাঁও জিলাৰ সোণালী বান্দৰক যাতে আমি ভাৰতবৰ্ষত যাতে স্থান দিব পাৰোঁ তাৰ কাৰণে প্ৰথম প্ৰচেষ্টা হিচাপে মই বঙাইগাঁও জিলাত আজি এই প্ৰচেষ্টাটো মই হাতত লৈছোঁ।